অন্তিম ভিডিঅ'টোত আমি আপোনাক অনবোৰ্ডিং প্ৰক্ৰিয়াৰ সময়ত বেছিভাগ বিক্ৰেতাৰ 7টা প্ৰাথমিক উদ্বেগৰ মাজৰে লৈ গৈছিলোঁ। আমি লগতে দেখুৱাইছিলোঁ যে আপুনি এজন চেলাৰ নেটৱৰ্ক অংশগ্ৰহণকাৰীয়ে কেনেদৰে এই উদ্বেগবোৰ সমাধান কৰিব পাৰে। গতিকে পৰৱৰ্তী কি? ঠিক আছে, যদি আপুনি আপোনাৰ বিক্ৰেতাসকলক অনবোৰ্ডত ৰাখিবলৈ সন্মান কৰিছে আৰু তেওঁলোকৰ গুৰুত্বপূৰ্ণ উদ্বেগৰ উত্তৰ দিছে, বিক্ৰেতাৰ পৰা গুৰুত্বপূৰ্ণ বিৱৰণ সংগ্ৰহ কৰাৰ সময় হৈছে। গতিকে আপুনি অনবোৰ্ডিঙৰ প্ৰক্ৰিয়াত কোনো কাৰ্যকৰী প্ৰত্যাহ্বান বা বিলম্বৰ সন্মুখীন নহয়। সঠিক প্ৰশ্ন সোধাটোৱে আপোনাক এনে কৰাত সহায় কৰে। ইয়াত কিছুমান প্ৰশ্ন আছে যি আপোনাক আপোনাৰ বিক্ৰেতাৰ পৰা প্ৰয়োজনীয় সকলো তথ্য প্ৰদান কৰিব পাৰে। কিছুমান মৌলিক তথ্যৰে আৰম্ভ কৰোঁ আহক। বিক্ৰেতাৰ নাম কি? তেওঁ ব্যৱসায়ৰ নাম আৰু তেওঁ পেন কাৰ্ডৰ বিৱৰণ। পৰৱৰ্তী, বিক্ৰেতাৰ GSTIN কি? আমি অন্যান্য বাধ্যতামূলক তথ্যৰ বিৱৰণলৈ যোৱাৰ আগতে প্ৰথমে আপোনাক GSTৰ লাভালাভৰ বিষয়ে কওঁ আহক। বহলভাৱে ক'বলৈ গ'লে GSTয়ে বিক্ৰেতাক তেওঁ ব্যৱসায় অনুকূলিত কৰাত সহায় কৰে। কিমান? ই বৈধতা প্ৰদান কৰে। GST পঞ্জীয়নে অসংগঠিত খণ্ডৰ অনানুষ্ঠানিক কৰ্মী বা ব্যৱসায়ক আইনী স্বীকৃতি আৰু বৈধতা প্ৰদান কৰে। ই গ্ৰাহক আৰু যোগানকৰ্তাসকলৰ সৈতে বিশ্বাস গঢ়াত সহায় কৰিব পাৰে আৰু লগতে বেংকৰ পৰা ঋণ বা ঋণ প্ৰাপ্ত কৰা সহজ কৰিব পাৰে। ই প্ৰতিযোগিতামূলকতা বৃদ্ধি কৰে, যি ব্যৱসায়ৰ বাবে ভাল। পঞ্জীভুত ব্যৱসায়বোৰে সংগঠিত ব্যৱসায়ৰ সৈতে এক সমান খেলপথাৰত প্ৰতিযোগিতা কৰিব পাৰে, কিয়নো তেওঁলোকে তেওঁলোকৰ গ্ৰাহকসকলক GSTৰ লাভালাভ প্ৰদান কৰিবলৈ সক্ষম হ'ব। ই ব্যৱসায়ত সহজতা আনিছে। GST পঞ্জীয়নে অন্যান্য পঞ্জীভুত প্ৰতিষ্ঠানৰ সৈতে ব্যৱসায় কৰা সহজ কৰি তোলে, কিয়নো একাধিক পৰোক্ষ কৰ কৰ্তৃপক্ষৰ সৈতে মোকাবিলা কৰাৰ কোনো প্ৰয়োজন নাই। ই চৰকাৰী আঁচনিসমূহৰ প্ৰৱেশাধিকাৰ প্ৰদান কৰে। পঞ্জীভুত ব্যৱসায়বোৰে বিভিন্ন চৰকাৰী আঁচনি আৰু লাভালাভ প্ৰাপ্ত কৰিব পাৰে, যি তেওঁলোকৰ বিকাশ আৰু সম্প্ৰসাৰণত সহায় কৰিব পাৰে। প্ৰয়োজনীয় অন্যান্য বাধ্যতামূলক তথ্য হৈছে বিক্ৰেতাৰ পূৰণ কভাৰেজ কি? বিক্ৰেতাৰ সেৱা যোগ্যতা নিৰ্ধাৰণ কৰাৰ বাবে এইটো প্ৰয়োজন। বিক্ৰেতাৰ পিন কোড আৰু ঠিকনা লজিষ্টিক চেলাৰ নেটৱৰ্ক অংশগ্ৰহণকাৰী বা অফ নেটৱৰ্ক লজিষ্টিকৰ দ্বাৰা অৰ্ডাৰ লোৱাৰ বাবে এইটো প্ৰয়োজন। যদি অৱস্থানটোত এটা সংগঠিত ঠিকনাৰ অভাৱ হয়, তেনেহ'লে অক্ষাংশ বা দ্ৰাঘিমাংশৰ ৰূপত অৱস্থান তথ্য বা ওচৰৰ লেণ্ডমাৰ্ক এটাও ধৰিব লাগে। আপোনাৰ বিক্ৰেতাৰ পৰা সংগ্ৰহ কৰিব লগা অন্যান্য অত্যাৱশ্যকীয় বিৱৰণবোৰৰ ভিতৰত আছে প্ৰতিশ্ৰুতি দিয়া আৰু পাৰস্পৰিকভাৱে সন্মত হোৱা শ্বিপিঙৰ সময়, তেওঁলোকে বিক্ৰী কৰিবলৈ আগ্ৰহী নিৰ্দিষ্ট সামগ্ৰীৰ শ্ৰেণী আৰু প্ৰতিটো ষ্টক কিপিং ইউনিটৰ SKUৰ বিষয়ে বিতং তথ্য আৰু লগতে বিক্ৰীৰ মূল্য। এখন অনলাইন কেটালগ সৃষ্টিৰ বাবে প্ৰয়োজনীয়। যদি আপুনি এই বিষয়ে অধিক জানিব বিচাৰে, কেটালগ সৃষ্টিৰ ওপৰত আমাৰ ভিডিঅ' চাওক। বিক্ৰেতাৰ বিষয়ে আপুনি আন কি বিৱৰণ জানিব লাগিব? বিক্ৰেতাই ইতিমধ্যে অনলাইন বিক্ৰী কৰিছে নেকি? যদি তেওঁলোকে কৰিছে, তেনেহ'লে ই-কমাৰ্চ পদ্ধতিৰ সৈতে তেওঁলোকৰ পৰিচয় প্ৰশিক্ষণ প্ৰক্ৰিয়াটো ত্বৰান্বিত কৰিব পাৰে। ইনভেণ্টৰী আৰু মূল্য আপডেট কৰাৰ বাবে বিক্ৰেতাৰ প্ৰশিক্ষণৰ প্ৰয়োজনীয়তা পৰীক্ষা কৰক। উপলব্ধতা আৰু মূল্যৰ ওপৰত সঠিক তথ্য নিশ্চিত কৰাৰ বাবে এইটোৰ প্ৰয়োজন। অৰ্ডাৰ প্ৰক্ৰিয়াকৰণৰ বাবে বিক্ৰেতাৰ প্ৰশিক্ষণৰ প্ৰয়োজনীয়তা পৰীক্ষা কৰক। অৰ্ডাৰবোৰ মসৃণভাৱে প্ৰক্ৰিয়াকৰণ কৰাৰ বাবে এইটো প্ৰয়োজন। পেকেজিং, ৰিটাৰ্ণ, সতি আদিৰ সৈতে সম্পৰ্কিত কমিছন আৰু অপাৰেশ্যন ব্যয়ৰ বিষয়ে বিক্ৰেতাৰ বুজাবুজি পৰীক্ষা কৰক। অৰ্ডাৰৰ পাছত কোনো সমস্যা নাই, আৰু যদি আছে, সেইবোৰ কেনেদৰে চম্ভালিব লাগে সেয়া নিশ্চিত কৰিবলৈ এইটো প্ৰয়োজন। সকলো ব্যৱসায়িক আলোচনাৰ বাবে বিক্ৰেতাৰ একক যোগাযোগ বিন্দু কোন? তেওঁলোকৰ নাম, যোগাযোগ নম্বৰ আৰু ইমেইল। এই তথ্যটো বিকাশ আৰু ব্যৱসায়ৰ ওপৰত সকলো আলোচনাৰ বাবে। অপাৰেশ্যনৰ বাবে বিক্ৰেতাৰ একক যোগাযোগ বিন্দু কোন? তেওঁলোকৰ নাম, যোগাযোগ নম্বৰ আৰু ইমেইল। তেওঁলোকৰ লজিষ্টিক পিকআপ, অৰ্ডাৰ প্ৰচেছিং আদিৰ ওপৰত কোনে অনুসৰণ কৰিব? কাৰ্যকলাপ আৰু ক্ৰেতা বৃদ্ধি পৰিচালনাৰ বাবে তথ্যৰ প্ৰয়োজন।
বিক্ৰেতাৰ বেংকৰ বিৱৰণ বাতিল কৰা বেংক চেক আপোনাক সকলো একাউণ্টৰ বিৱৰণ প্ৰদান কৰিব লাগে। অন্যান্য বিৱৰণ যেনে শ্ৰেণী নিৰ্দিষ্ট প্ৰয়োজনীয়তা, উদাহৰণস্বৰূপে খাদ্য আৰু পানীয় বিক্ৰেতাৰ বাবে বিক্ৰেতাৰ FSSAI অনুজ্ঞাপত্ৰ নম্বৰৰ প্ৰয়োজন। ই-কমাৰ্চ নিয়মৰ অধীনত যিকোনো অভিযোগ নিষ্পত্তিৰ বাবে আপোনাক কাৰ্যালয়ৰ যোগাযোগ বিৱৰণৰ প্ৰয়োজন। এতিয়ালৈকে আপুনি বিক্ৰেতা অনবোৰ্ডিং প্ৰক্ৰিয়াৰ কিছুমান গুৰুত্বপূৰ্ণ দিশৰ বিষয়ে শিকিছে। আপোনাৰ বিক্ৰেতাসকলক কেনেদৰে সৈমান কৰিব লাগে আৰু তেওঁলোকৰ উদ্বেগবোৰ কেনেদৰে সমাধান কৰিব লাগে। এই ভিডিঅ'টোত আমি আপুনি আপোনাৰ বিক্ৰেতাৰ গোটটো পঞ্জীয়ন আৰু অনবোৰ্ডত ৰাখিব লগা কিছুমান গুৰুত্বপূৰ্ণ বিৱৰণ বৰ্ণনা কৰিছো। এবাৰ সেলাৰ নেটৱৰ্ক অংশগ্ৰহণকাৰীৰ ওপৰত সকলো তথ্য থাকিলে তেওঁ সেলাৰ নেটৱৰ্ক অংশগ্ৰহণকাৰীৰ ওপৰত পঞ্জীয়ন কৰি আৰু বিক্ৰেতাৰ বাবে ডিজিটেল কেটালগ এখন সৃষ্টি কৰি অনবোৰ্ডিং বিক্ৰেতাৰ সৈতে আগবাঢ়িব পাৰে। আমি এই ভিডিঅ'টো সামৰি লোৱাৰ আগতে আমি অনুৰোধ কৰিছো যে আপুনি নিম্নলিখিত অস্বীকাৰটো পুনৰীক্ষণ কৰিবলৈ অলপ সময় লওক। অনুগ্ৰহ কৰি মন কৰিব যে তেওঁলোকৰ বিক্ৰেতাৰ ওপৰত যথাযথ পৰিশ্ৰম কৰাটো সেলাৰ নেটৱৰ্ক অংশগ্ৰহণকাৰীৰ দায়িত্ব। সেলাৰ নেটৱৰ্ক অংশগ্ৰহণকাৰীয়ে নিশ্চিত কৰিব লাগিব যে বিক্ৰেতাৰ ওচৰত তেওঁলোকৰ সামগ্ৰী অনলাইন বিক্ৰী কৰাৰ বাবে সকলো প্ৰয়োজনীয় অনুমতি আৰু অনুজ্ঞাপত্ৰ আছে আৰু বিক্ৰেতাই কাৰ্যকলাপৰ সময়ত সকলো প্ৰযোজ্য আইন আৰু নিয়মাৱলী পালন কৰে। সেলাৰ নেটৱৰ্ক অংশগ্ৰহণকাৰীয়ে নিশ্চিত কৰিব লাগিব যে তেওঁলোকৰ অনবোৰ্ডত থকা বিক্ৰেতাই তালিকাভুক্ত কৰা সামগ্ৰীবোৰ অনলাইনত বিক্ৰী কৰাৰ অনুমতি দিয়া হয়। অৱশেষত প্ৰযোজ্য আইনৰ অধীনত বিক্ৰেতাই বাধ্যতামূলক সকলো ঘোষণা আৰু প্ৰকাশ কৰাটো নিশ্চিত কৰাটো সেলাৰ নেটৱৰ্ক অংশগ্ৰহণকাৰীৰ দায়িত্ব। ইয়াৰ সৈতে আমি অনবোৰ্ডিঙত বিক্ৰেতাৰ বিষয়ে তথ্য আৰু বিৱৰণ সংগ্ৰহ কৰাৰ ওপৰত এই অধ্যায়ৰ শেষলৈ আহিছো। পৰৱৰ্তী ভিডিঅ'টো হৈছে কেটালগ সৃষ্টিৰ বিষয়ে। ইয়াত বিক্ৰেতাই সেলাৰ নেটৱৰ্ক অংশগ্ৰহণকাৰীৰ জৰিয়তে বিক্ৰী কৰিব বিচৰা সামগ্ৰীৰ ডিজিটেল ডাটাবেছ সৃষ্টি কৰা অন্তৰ্ভুক্ত থাকে। যদি আপুনি ডিজিটেল কেটালগ সৃষ্টিৰ বিষয়ে সকলো জানিব বিচাৰে তেন্তে আপুনি এই বিষয়ত ভিডিঅ'টো চেক কৰিব পাৰে।